নমস্কাৰ, মই মায়া আৰু যোৱাকালিৰ পোষ্টত যিটো মই পোষ্ট লিখিছিলোঁ মোৰ লগৰ এজনীয়ে চিঠিখন লিখা বুলি, সেই বস্তু বহুতে কমেণ্ট কৰিছে চিঠিখন শ্বেয়াৰ কৰিব লাগে। আৰু মই চিঠিখন শ্বেয়াৰ কৰিব পৰা নাই কাৰণ তাতে বহুতো ভুল শুদ্ধ আছে আৰু তাইৰ ঠিকনাটো মোক হাইড কৰিব দিছে। সেইকাৰণে ভাবিছোঁ মই মোৰ নিজৰ ভইচেৰে চিঠিখন আপোনালোকক পঢ়ি শুনাওঁ। আৰু চিঠিখন বহুত দীঘলীয়া, যিহেতু মই পাৰ্ট হিচাপে মই চিঠিখন আপোনালোকক দিম। যোৱাকালি দিয়া পোষ্টত বহুতে কমেণ্ট কৰিছে চিঠিখন শ্বেয়াৰ কৰিব লাগে, চ' আজি দিম বুলি কৈছিলোঁ। তো আৰম্ভ কৰোঁ, বেছি দেৰি নকৰোঁ। এটা আচৰিত কাহিনী কওঁ শুনক আপোনালোকক, যিটো কাহিনী হয়তো কাৰো জীৱনৰ লগত মিলিব। সকলো মানুহৰ জীৱনত এবাৰ প্ৰেম হ'ব লাগে, কাৰণ প্ৰেমে জীৱন সুন্দৰ কৰে। এই যে প্ৰেম শব্দটো এটা মাথো শব্দ নহয়, প্ৰেমে মানুহক সলাই দিয়ে। ই সকলোৰে জীৱনত নাহে আৰু কিছুমানৰ জীৱনত আহিও আধৰুৱা হৈ ৰয়। সেয়া কল্পনা আছিল নে আন কিবা মই নাজানো, কিন্তু তেতিয়া মোৰ জীৱন সুন্দৰ আছিল। তোমাৰ লগত কটোৱা এটা দিন, এটা মুহূৰ্ত মোৰ মনত আছে। আমাৰ সম্পৰ্ক ইমান ধুনীয়াকৈ গৈ আছিল যে ভগৱানৰো সহ্য নহ'ল কিজানি তুমি মোৰ সুখত থকাটো। লাহে লাহে জানো কি হ'ল, তেওঁ মোৰ পৰা আঁতৰি যাবলৈ ধৰিলে। কি হৈছে একো খুলি নকয়, ভালকৈ নামাতে, কিবা সুধিলেও আৰু একো নকয়। মই যিমানেই তেওঁৰ ওচৰত যাব চেষ্টা কৰিছোঁ, তেওঁ মোৰ পৰা সিমানেই আঁতৰি যাবলৈ চেষ্টা কৰিছে। ইয়াৰ মাজতে মই এটা কথা জনাওঁ যে আপোনালোকক, যে মোৰ বান্ধৱীজনীয়ে তাইৰ পৰিচয়টো অলপমান হাইড কৰিব দিছে, চ' মই তাইৰ নাম বা তেওঁৰ বয়ফ্ৰেণ্ডৰ নাম মই ইয়াতে উল্লেখ কৰা নাই। হঠাৎ কি হ'ল জানো, মানুহটো সলনি হৈ গ'ল। এনেকৈয়ে এবছৰমান গ'ল, না তেওঁ মোক ফোন কৰে না কথা পাতে। লাভ ষ্টৰিটো যদি সম্পূৰ্ণ শুনিব বিচাৰে মোক কমেণ্ট বক্সত জনাব, মই অহাকালিলৈ পাৰ্ট 2 দিম। আজি পাৰ্ট 1 দিলোঁ। আৰু কাহিনীটো যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে তাই ভিডিঅ'টো পায়। থেংক ইউ।